আজি যেহেতু ডবকাত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে আৰু অতি নিন্দনীয় আৰু জঘন্য ঘটনা সংঘটিত হৈছে, য'ত নেকি কিছু মানুহে আমাৰ যি ভাতৃত্ববোধৰ উপাসনাস্থলী আছে সেই উপাসনাস্থলীতে আঘাত খনা পৰিলক্ষিত হৈছে যে আমাৰ ডবকাৰ সৎকাৰ কমিটিৰ যি মন্দিৰ আছে সেই মন্দিৰত একাংশ বুলি নকওঁ, একজন দুষ্কৃতিকাৰীয়ে মন্দিৰৰ মূৰ্তি ভাঙি ডবকাৰ ভাতৃত্ববোধ বিনষ্ট কৰিব বিচাৰিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হোজাই জিলা কমিটিয়ে এই কাৰ্যত তীব্ৰ নিন্দা কৰিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। কাৰণ ডবকা এনেকুৱা এখন ঠাই যি ঠাইত আমি অতীজৰে পৰা ভাতৃত্ববোধ আৰু সমন্বয়ৰে হিন্দু, মুছলিম, খ্ৰীষ্টান, শিখ, ইছাই প্ৰতিটো কাৰ্যসূচীতে আমি একত্ৰিতভাৱে কৰোঁ আৰু তেনেকুৱা এখন ডবকাত যি আজি জঘন্য ঘটনা সংঘটিত হৈছিলে এইটো নিন্দনীয় আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হোজাই জিলা প্ৰশাসন আৰু অসম আৰক্ষীক অনুৰোধ জনাইছোঁ যে এই দুষ্কৃতিকাৰীজনক অতি শীঘ্ৰে, যিহেতু ইতিমধ্যে আমি শুনামতে আটক কৰিছে, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক। আৰু এই এটা কথা হোজাই জিলা প্ৰশাসনে আৰু অসম আৰক্ষীয়ে লক্ষ্য কৰিব লাগে যে যাতে কোনো কাৰণতে আইনৰ সুৰঙা দি এই দুষ্কৃতিজনৰ পাৰ হৈ যাব নোৱাৰে। বিভিন্নজনে বিভিন্ন অভিযোগ কৰিছে, কোনোবাই কৈছে মানুহজন পাগল, কোনোবাই কৈছে মানুহজন মাদক দ্ৰব্য সেৱন কৰিছে। আমি এইবিলাক একোতে নাযাওঁ, দুষ্কৃতিকাৰীয়ে আৰু পাগল আৰু এইটো বুলি কোনো কথা নাই। যাতে ডবকাৰ যি ঐতিহ্যত কোনোবাই আঘাত সানিব নোৱাৰে, ডবকাৰ ভাতৃত্ববোধত যাতে কোনো আঘাত সানিব নোৱাৰে, তাৰ প্ৰতি জিলা প্ৰশাসনে লক্ষ্য ৰাখিব লাগে। আৰু আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হোজাই জিলা সমিতিৰ পৰা আমি চৰকাৰ প্ৰশাসনক দাবী জনাইছোঁ যে আজিৰ পৰা ডবকাৰ প্ৰতিটো উপাসনাস্থলী, এয়া লাগিলে হিন্দুৰ হওক, মুছলমানৰ হওক, খ্ৰীষ্টানৰ হওক, প্ৰতিটো উপাসনাস্থলী চৰকাৰে ৰক্ষণাবেক্ষণ দিব লাগে। তাত লাগে যদি নিয়োজিত আৰক্ষী প্ৰশাসন যদি প্ৰয়োগ কৰিব লাগে কৰিব পাৰে। ধন্যবাদ। জয় হিন্দ।